ঐ ভালো বই 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 এখুজি দুখুজিকে গৈ থাকো। ঐ ভালো আমাৰ ভাগ্য ফুলিল সঁচাকে দেই। হা 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 কল্পনা চাওলা কেছমাৰ পাছতে ভলৌ মলৌৱে কৰি দিলে ৰেকৰ্ড। এহেহেহে ভাৰতৰ পৰা চন্দ্ৰলৈ যোৱা তৃতীয় ব্যক্তি কিজানি ভলৌ মলৌৱেই হ'ব। চুলাই দেখোতে হাজিম কৰি খনি তৰাই জ্বলাব চাকি চাকি। ঐ ভালো আমি আৰু পৃথিৱীলৈ নাযাওঁ দেই। জোনবাই দেখোতে ঘৰ এখন সাজিম কিমান যে মজা। তৰাবোৰ ওপৰৰ পৰা চোৱাচোন কেনেদৰে পৰি আহিছে। ভলৌ তই ঠিকেই কৈছ। আমি আৰু ইয়াত জেগা এডোখৰ দখল কৰিয়েই লওঁ না কি? একেবাৰে ডাঙৰকৈ 20 মান এডোখৰ মাটি দখল কৰিয়েই লওঁ ন। এ মজা। ঐ ভালো জোনমণি হুনমণি আৰু মণিমালা জোনবাই দেখলৈ যাওঁ আমি বলা। মনত আছে নাই তোৰ? আছে আছে। ৰেল নাযায় বাছ নাযায় কেনেকৈ যাম ৰকেটৰ পিঠিত আমি জোনবাই পাম। আমি কিন্তু জখলাই দি উঠি পাই গ'লোহি জোনবাই দেশ। ঐ ভালো এতিয়া কিন্তু গংগা নদীখন বিচাৰি উলিওৱাহে কথা। আমি এনেদৰে গৈ থাকিম আৰু এদিন নহয় এদিন বিচাৰি পাম। বই বই মিহি মিহিকে গৈ থাকো আৰু। ঐ ভালো সেইটো কি ঘৰ তই মন কৰিছ নাই? হা সেইফালে মন কৰাই নাই। সেইফালে কিবা এটা ঘৰ আছে। এইটো আকৌ কিহৰ ঘৰ? ঐ ভালো এলিয়েন নে কি বুলি এবিধ যে প্ৰাণী আছে জোনবাই দেখত কেনেবাকে আকৌ সেইবোৰ সেই এলিয়েনৰ ঘৰ নেকি বাৰু? মোৰ যে ভয়ে লাগিছে পাই। ঐ ভালো কেনেবাকে যদি এলিয়েন চিলিয়েন কিবা টাইপৰ জাতীয় যদি প্ৰাণী ওলাই আহে কি হ'ব বাৰু? আয়মতি কতে মৰো হেয়া কমতে কথা লাগিলে লেঠা কি ওলালে ঐ এইডাল। আয়মতি মই দিওঁ হয় কোন তহঁত? আমাৰ দৰে কথা কৈছে। ক'ৰ পৰা আহিছ তহঁত? ককা আমি পৃথিৱীৰ পৰা আহিছো। আমি মানুহ। তহঁত মানুহবোৰ আমাৰ জোনবাই দেশলৈ কিয় আহিব লাগে? ককা আমি জোনবাই দেশ ভ্ৰমণ কৰিবলৈ আহিছো। আমাক সাধু বাবাই জোনবাই দেশলৈ পঠিয়াইছে। কেলৈ পঠিয়াইছে? কিয় আহিব লাগে? আমি গংগা নদীখন বিচাৰি আছো। গংগা নদীৰ পৰা পানী অলপ নিব লাগে। ককা অনুগ্ৰহ কৰি আপুনি বাৰু আমাক গংগা নদীখন দেখুৱাই দিব নেকি ক'ত আছে? গংগা নদীখন আমাৰ ইয়াত নাই। এইটো ষ্টেপত আমি এলিয়েনবোৰ আছো। এইখন এলিয়েনৰ ৰাজ্য। ইয়াত আমাৰ নিচিনা এলিয়েনবোৰহে আছে। জোনবাই দেশৰ আৰু এটা ষ্টেপ আছে। সেই ষ্টেপটোতহে তোমালোকে গংগা নদীখন পাবা। ককা সেইটো ষ্টেপনো ক'ত আছে? তোমালোকে সেই পাহাৰখন মন কৰিছা নহয়। সেই পাহাৰখন পাৰ হৈ ইফালে তোমালোকে সোণৰ জখলা এডাল পাবা। সেই জখলা এডালেদি তোমালোকে উঠি যাব লাগিব। তাতহে গংগা নদী আছে। সেইখন ৰাজ্যক আকৌ এনেই যমনগৰ বুলিও কোৱা হয়। আৰু কিমান দূৰ বাৰু? আৰু বহুত দূৰ আছে। তোমালোক মানুহ নামৰ প্ৰাণীটো আমাৰ জোনবাই দেশলৈ কিয় আহিব লাগে? তোমালোকে মানুহ নামৰ প্ৰাণীটো আমি বেয়া পাওঁ। ককাই আমাকনো কিয় বেয়া পায়? তোমালোক মানুহ নামৰ প্ৰাণীটো বহুত লেতেৰা। গোটেই পৃথিৱীখন হাগি মুটি লেতেৰা কৰি উপচাই থৈছা। আৰু আমাৰ জোনবাই দেশতো লেতেৰা কৰিবলৈ আহিছা, প্ৰদূষণ কৰিবলৈ আহিছা। ককাই আমি প্ৰদূষণ নকৰো। তোমালোকে পানী পাতি আমাৰ জোনবাই দেশৰ বায়ুবোৰ প্ৰদূষণ কৰি থৈ যাবা এতিয়া। ককাই আমি নেপালো, একেবাৰে নেপালো। আমাৰ টিকাটো একেবাৰে চেপা দি বন্ধ কৰি থম। আপুনি চিন্তা নকৰিব আমি প্ৰদূষণ কৰিম বুলি। ককাই আমি বাৰু আপোনালোকৰ এই এলিয়েনৰ ৰাজ্যখন আমি অলপ ঘূৰি পকি চাব পাৰিম নে? নিশ্চয় পাৰিবা, কিন্তু এটা কথা তোমালোকে পানী পাতি আমাৰ ৰাজ্যখন প্ৰদূষণ কৰি থৈ নাযাবা। ককাই আমি একেবাৰে নেপালো। আপুনি চিন্তাই নকৰিব। সেয়া সেইটো কোনে পাতিলা? ভালো তই পাতিলি নেকি? হে মই নাই পনা। তই পাতিছ সপাই। মই নাই পনা দেই। ককাই আমি নাই পনা। কোনটোৱে পাতিলি তহঁত? ককাই আমি এটাও নাই পনা। তেনেহ'লে সেইটো কি ফ্ৰড কৰিলে? ককাই কিবা এটা ফুটিলে সপাই। ককাই বিশ্বাস কৰক আমি এটাও নাই পনা। আমি তেনেকুৱা কাম নকৰো। তোমালোকে পানী পিনিও হৈ নাকাৰা। তোমালোক মানুহ নামৰ প্ৰাণীটো বহুত মিছলীয়া। ককাই আমি তেনেহ'লে ইয়াৰ পৰা গৈ থাকো লাহে লাহে। তোমালোকে পান্দিলা কিন্তু গাত নললা, হৈ নেকাহিলা। এইবাৰলৈ বাৰু তোমালোকক ক্ষমা কৰি দিছো। আকৌ যদি তোমালোকে এনেকৈ পান্দা কিন্তু তোমালোকক একেবাৰে আমাৰ জোনবাই দেশৰ পৰা দলিমাই পঠিয়াই দিম। একেবাৰে পৃথিৱীত পৰিবাগে। ককাই বিশ্বাস কৰক আমি অকণমানো নেপালো আৰু এবাৰো নেপালো। ঐ মলো আজি যেনে তেনে বাচিলো। মোৰতো ভয়ে লাগিছিলে কিজানি আমাক মাৰিয়ে পেলাব নেকি, তেনেকুৱা ভাব আহিছিলে। ঐ ভালো তই আৰু পদাপতি কাম নকৰিবি। নিজৰ টিকাটো কণ্ট্ৰলত ৰাখ। ঐ ভালো এইটো কিয়? এইখিনি দেখোন সোণৰ লাঠি। এইখিনি সোণৰ টুকুৰা। এইখিনি সোণৰ টুকুৰা পৰি থকা পালো। ঐ ভালো কি কৰো বাৰু? বুটলি লৈ লওঁ লৈ লওঁ। মাই গড এইখিনি সোণৰ টুকুৰা আমি যদি ক'ৰবাত বিকি দিওঁগৈ আমি বহুত টকা পাই যাম। ভালো এইখিনি বিকি দিব পাৰিলে আমি ধনী বনি গ'লো আৰু। এই বুটলি লৈয়ে ল'লো। ইফালে সিফালে চাচোন কোনোবাই দেখিছে নেকি? কোনো নাই দেখা। এতিয়া আৰু মোৰ হাতত পৰিলে যেতিয়া মোৰেই হ'ল আৰু কোনেও মোৰ পৰা কাঢ়ি নিব নোৱাৰে। ভালো বই ইয়াৰ পৰা সোনকালে বই। ভালো তই কথা এটা মন কৰিলি নাই বাৰু? কোনটো কথা বাৰু? এলিয়েনটোৱে যে কৈছিলে সোণৰ জখলা এডাল পাবি, তাৰ পাছত জখলাডালৈ উঠি গ'লেগে মানে সেইখন জমপুৰি পাবি বুলি কৈছিলে যে। মোৰ যে কথাটো মনত পৰিলে ভয়ে লাগে। জমপুৰি মানে কি আৰু তই কথাটো বুজি পাইছ নাই? জমপুৰি মানে সেই যে আমাক যে আইতাহঁতে কৈছিলে এই মানুহবোৰ মৰিলে আত্মাবোৰ বোলে এনেকৈ শুদ্ধিকৰণ কৰে, শাস্তি দিয়ে, সেইখনেই নেকি বাৰু?
অঁ ময়ো তাকে ভাবি আছোঁ কিজানিবা সেইখন জমপুৰিয়ে নেকি বাৰু যদি সেইখন হয় আমি বাৰু কেনেকৈ যাম আমাকো যদি যমৰাজাই শাস্তি দিয়ে তেতিয়া কি হ'ব বাৰু কথাটো অলপ গভীৰেই কি কৰা বাৰু এতিয়া গৈ থাকিবানে নে পৃথিৱীলৈকে উভতি যাওঁ আমি যদি ইয়াৰ পৰা উভতি যাওঁ আমাৰ কামটো সাৰ্থক নহ'ব নহয় এফালে আকৌ ভলঙক দিয়াব লাগিব গংগা জল নিব লাগিব নাই মলো আমি ইয়াৰ পৰা এনেকৈ আধা ৰাস্তাতে ঘূৰি গ'লে নহ'ব যিমানেই কষ্ট নহ'লেও যিমানেই শাস্তিয়েই হওক যিয়েই হওক আমি যাবই লাগিব আমি সোণৰ জখলাডাল বিচাৰি উলিয়াবই লাগিব আমি গংগা জল আনিবই লাগিব ভলঙৰ কাৰণে অঁ হয়তো কথাটো আমি ভলঙকতো জীয়াবই লাগিব বৈ আৰু এখোজি দুখোজিকৈ আগবাঢ়ি গৈ থাকোঁ বৈ তেন্তে ৰাইজসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে ৰাইজসকল আজিলৈ বাই বাই